Okay, let's go. নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বুলি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছোঁ। আপোনাৰ আৰ্টিকা VXI মডেলটো হয়, 2016ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ কালাৰটো চাই লওক, আপোনাৰ ধুনীয়া হৈ আছে। আমি গোটেই গাড়ীত আপোনাৰ টেফলন কটিং মৰাই দিছোঁ আৰু গাড়ীখনৰ চাইনটো চাওক কিমান ধুনীয়া হৈ আছে। গাড়ীখনৰ চাইনটো 2016 যদিও গাড়ীখন আপুনি চালে আপোনাৰ প্ৰায় লুকছটো ব্ৰেণ্ড নিউ টাইপ হৈ আছে। আৰু গাড়ীখন নম্বৰটো চাই লওক, AS02P8523। আপুনি এইটো নম্বৰ আপুনি গুগলত চাৰ্চ কৰি চাব পাৰিব। গাড়ীখন হৈ গ'ল ফাৰ্ষ্ট অনাৰ গাড়ী, 2016ৰ গাড়ী হয়। আৰু ৰানিংটো আপোনাৰ গাড়ীখনৰ বহুত কম হৈছে বাৰু গাড়ীখনৰ। আৰু আপোনাৰ গাড়ীখনৰ টায়াৰকেইটাৰ লাইফ চাই লওক, আপোনাৰ ফ্ৰণ্টৰ টায়াৰকেইটা আপোনাৰ 60% লাইফ আছে আৰু আপোনাৰ বেকৰ টায়াৰকেইটা আপোনাৰ 90% আপোনাৰ লাইফ আছে। বেকৰ আপোনাৰ গোটেইকেইটা টায়াৰত দুইটা টায়াৰ বেকৰ 90% লাইফ আছে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, গাড়ীখনৰ ইণ্টেৰিয়ৰটো আপোনাৰ ধুনীয়া হৈ আছে। চাই লওক বন্ধুসকল, আপোনাৰ মেটিং চেটিং আপোনাৰ নতুন লগাই দিছোঁ আমি, ব্ৰেণ্ড নিউ মেট লগাই দিছোঁ। ছিট কভাৰকেইটা আপোনাৰ ব্ৰেণ্ড নিউ লগাই দিছোঁ। চাই লওক, আজিলৈকে ইউজেই হোৱা নাই। ষ্টিৰিঙৰ কভাৰটো চাওক, ষ্টিৰিঙৰ কভাৰটো আপোনালোকক নতুন লগাই দিছোঁ। আৰু এইবিলাক চাই লওক, ধুনীয়াকৈ ধৰক আপোনাৰ এইবিলাক গাড়ীখনত মেটিং চেটিং কৰোৱা আছে। আপোনাৰ এইবিলাক চাই লওক, আপোনাৰ খালী থকা নাই গাড়ীবিলাকৰ। অ'নাৰে মানে একদম গাড়ীখন ধুনীয়াকৈ আপোনাৰ মেইনটেইন কৰি ৰাখিছে গাড়ীখন। আপোনাৰ এইবিলাক চিলবিলাক চাই ল'ব গাড়ীখনৰ, এইটো চাওক গাড়ীখনৰ চিলবোৰ। এইটো গাড়ীখনে এইটো আপোনাৰ যদি এক্সিডেণ্টেল হয় এইবিলাকত আপুনি গম পাব। এনেকৈ খুলি কৰি গাড়ীবিলাক চালে মানে ফিনিচিংবিলাক চালে গম পাব। এইটো চালে আপোনাৰ কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল নহয়। এইবিলাক আপুনি এই চাৰিটা আপোনাৰ খুলি চাব পাৰিব। দৌৰকেইটা চাই লওক গাড়ীখনৰ, এইটো আপোনাৰ চিল আছে। আপোনাৰ চাৰিটা দৰ্জাতে আপোনাৰ চিল আছে। আপুনি আহিলে ফিজিকেলি আপুনি গোটেইকেইটা দৰ্জা আপুনি এনেদৰে আপুনি খুলি পেলাই চেক কৰিব পাৰিব। এইটো চাওক, এইটো চাই লওক। এইখনৰ কালাৰটোতো আপুনি চালেই ধুনীয়া হৈ আছে। এইটো VXI হয়, চাই লওক গাড়ীখন VXI মডেলটো হয়। আৰু এক্সেচৰিজো আপোনাৰ ৰেইন গাৰ্ড এইবিলাক বস্তু আপোনাৰ লাগি আছে। আপুনি ধৰিবা কোনো ধৰণৰ এক্সট্ৰা খৰচা আপুনি এইবিলাকত কৰিব নালাগে। বোলে গাড়ীখনৰ ছিট কভাৰ ফটা কিবা কিবি কোনো ধৰণৰ আপুনি এক্সট্ৰা খৰচা কৰিব নালাগে। এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ ইণ্টেৰিয়ৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে গাড়ীখনত। আৰু ৰানিংটো চাই লওক, আপোনাৰ 47,000 আপোনাৰ চামথিং ৰানিং হৈছে, 47,234 ৰানিং হৈছে। আৰু গাড়ীখন বৰ্তমান ষ্টাৰ্টত আছে। গাড়ী RPMটো চাওক, আপোনাৰ কোনো ধৰণৰ আপোনাৰ ইয়াত ধৰা আপ এণ্ড ডাউন নাই। ইয়াত এইবিলাক বস্তু চালে আপুনি গম পায় যে গাড়ীখন কিবা ইঞ্জিনত ইছ্যু আছে নে নাই। এইবিলাক RPMটো চাওক, RPMটো যদি সাধাৰণতে আপ এণ্ড ডাউন হৈ থাকে তেতিয়া ধৰক আপোনাৰ সৰু সুৰা ইঞ্জিন ৰিলেটেড কিছুমান ইছ্যু থাকিলে RPMটো আপ এণ্ড ডাউন হয়। সাধাৰণতে মূৰ পৰা লওক লাগিলে জোৰ পৰা লওক, এইবিলাক বস্তু আপুনি চাই চিতি ল'ব। বাকী AC চাওক, AC আপোনাৰ একদম ধুনীয়া আপোনাৰ হৈ আছে। AC আপোনাৰ কুলিং আপোনাৰ ধুনীয়া হয় গাড়ীত। আপোনাৰ মিউজিক চিষ্টেমো গাড়ীখনত ধুনীয়া হৈ আছে। আৰু আপোনাৰ এইবিলাক চব ফিচাৰ ৱৰ্কিং আছে বাৰু। চব লাইট চাইট এইবিলাক আপোনাৰ ধুনীয়া হৈ আছে। তাৰপিছত আৰু গাড়ীখনত আপুনি ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলো পাব, ভলিউম আপ ডাউন এইবিলাক মুড চুড চেঞ্জ কৰিব পাৰি গাড়ীখনত। চাই লওক, অটো উইণ্ডো এইটো চাওক, ওৱান টাচ ডাউন চাওক, এইবিলাকো আপোনাৰ একদম ৱৰ্কিং আছে। আপোনাৰ উইণ্ডোবিলাকৰ কোনো ধৰণৰ আপোনাৰ এইবিলাকত প্ৰব্লেম নাই। আৰু গাড়ীখনত এটা বস্তু মজা আছে, আপোনাৰ ৰিয়াৰ আপোনাৰ AC আছে। এইটো চাওক, আৰু এই চিষ্টেমটো মানে একদম আৰ্টিকাত আপোনাৰ ধুনীয়া লাগে। ৰিয়াৰ AC গোটেই গাড়ীখন একদম ধুনীয়াকৈ আপোনাক একদম কুলিং কৰি দিয়ে গাড়ীখন। বাকী গাড়ীখনৰ আমি ইঞ্জিনটো আপোনালোকক দেখাই আছোঁ বাৰু। চাই লওক, গাড়ীখনৰ ইঞ্জিনটো একদম মজা হৈ আছে গাড়ীখনৰ। কিন্তু চাই লওক, গাড়ীখনৰ কোনো ধৰণৰ আপোনাৰ মিচিং নাই, বেক কম্প্ৰেছাৰ নাই, মিচিং নাই, ভাইব্ৰেশ্যন নাই। গাড়ীখনৰ ইঞ্জিনৰ চাউণ্ড একদম আপোনাৰ ধুনীয়া হৈ আছে। আৰু গাড়ীখনত আপোনাৰ বনেটত আপোনাৰ চিলটো নাই বাৰু, কিন্তু গাড়ী আপোনাৰ এফ্ৰণ্ট আপোনাৰ পূৰা ইনটেক আছে। যদি আপোনাৰ মেজৰ এক্সিডেণ্ট গাড়ী হয় গাড়ীখনত ধৰিব আপোনাৰ এফ্ৰণ্টবিলাক আপোনাৰ ব্ৰেক হৈ যায় গাড়ীবিলাকত। এইবিলাক চাই লওক, আপোনাৰ দুইটা এফ্ৰণ্ট আপোনাৰ পূৰা ধুনীয়া হৈ আছে। মানে কোনো ধৰণৰ আপোনাৰ ডাঙৰ বা মেজৰ এক্সিডেণ্টেল গাড়ী নহয়। সেইটো চাই লওক বন্ধু। সেইটো চাই লওক বন্ধুসকল, গাড়ীখন বৰ্তমান ৰাস্তাত আপোনাৰ ইমান ভাল নহয়, কিন্তু গাড়ীখনৰ আপোনাৰ শব্দ আপোনাৰ ধুনীয়া হৈ আছে। বডিৰ চাউণ্ড আপোনাৰ ধুনীয়া হৈ আছে গাড়ী। আৰু ছাছপেনশ্যনৰ আপোনাৰ কৰিবলৈ আপোনাৰ কোনো ধৰণৰ কাম নাই। গাড়ীখনত ছাছপেনশ্যন আপোনাৰ ধুনীয়া হৈ আছে। এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো হয়, ঘৰলৈ যোৱা আপোনাৰ গলিটো হয়। ইমান ঠিক নহয় ৰাস্তাটো, হ'লেও আপোনাৰ গাড়ীৰ চাউণ্ড কিন্তু আপোনাৰ ধুনীয়া হৈছে। আপোনাৰ এনেকুৱা বেয়া ৰাস্তাত চলালে বা গাড়ীখন আপোনাৰ কোনো ধৰণৰ আপোনাৰ চাউণ্ড নিদিয়ে গাড়ীখনৰ। আৰু ৰানিংটো আপোনাৰ বহুত কম হৈছে, 47,000ত গাড়ী ছাছপেনশ্যন তেনেকুৱা বিশেষ একো বেয়া নহয় গাড়ীখনৰ।
গাড়ী ইঞ্জিনো ধুনীয়া হৈছে, এ চি চেচি আপোনাৰ ধুনীয়া হৈ আছে, গাড়ী এ চি ৰানিঙো আপোনাৰ ধুনীয়া হৈ আছে। এতিয়া আমি আৰু এটা টেক ল'বৰ কাৰণে গৈ আছোঁ গাড়ীখনৰ ভিডিঅ'টো। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, আপোনাৰ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই। ইঞ্জিনৰ আপোনালোকৰ কণ্ডিশ্যন ধুনীয়া আছে, গাড়ীখনৰ ইঞ্জিনটো আপোনাৰ ধুনীয়া হৈ আছে। আপুনি এবাৰ আহি পেলাই চলাই চালে আপুনি গম পাব। আৰু গাড়ীখন হৈ গ'ল, নম্বৰটো চাই লওক, গাড়ীখন হৈ গ'ল 2016 VXI ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ৰানিংটো আপোনাৰ বহুত কম হৈছে, গাড়ীখন মাত্ৰ 47,000 আপোনাৰ কিলোমিটাৰ ৰানিং হৈছে। এনেকুৱা গাড়ীৰ কাৰণে 47 কিলোমিটাৰ একোৱেই নহয়। আৰু গাড়ীখনৰ জাষ্ট বনেটটো চিল নাই, বাকী গোটেই আপোনাৰ দৰ্জা চৰ্জা আপোনাৰ চিল আছে। এফ্ৰন চেফ্ৰন গাড়ীখনৰ ৰখি আছে। আৰু গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,10,000 টকা, উইথ ট্ৰান্সফাৰ কৰি দিম আমি 4,10,000 টকাত। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ, নহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল। আৰু আপোনালোকে মোৰ সপোনৰ গাড়ীখন চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।